আপোনালোকক সকলোকে হেপী নিউ ইয়েৰ। আৰু মই ভাবিছোঁ আজি নতুন বছৰটোত নতুন কিবা এটা আৰম্ভ কৰোঁ। গতিকে ৰাতিপুৱাই মোবাইলটো হাতত লৈ আহিছে এটা ভ্লগ বনাওঁ বুলি। গতিকে আজি প্ৰথম ভ্লগটোত আপোনালোকক মই মোৰ হোম টুৰ দিম। তেন্তে আপোনালোকে চাবলৈ ৰেডি নে? ব'লক তেতিয়াহ'লে মই মোৰ ঘৰটো আপোনালোকক আজি দেখুৱাওঁ ক'ত কি আছে। মই কেমেৰাৰ ফালে চাব লাগে আৰু চাইছোঁ সেইফালে। একচুৱেলি মোৰ এক্সপিৰিয়েঞ্চ নাই যে ভ্লগ বনোৱাৰ, বাৰু সেইবোৰ ইগন'ৰ কৰক। তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ষ্টাৰ্ট কৰাৰ আগতে এটা কথা, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰি যাব দেই আৰু লগতে শ্বেয়াৰো কৰিব। তেন্তে ব'লক। আৰু এয়া ফাৰ্ষ্টে মই মোৰ ঘৰটো বাহিৰৰ পৰা দেখুৱাই লওঁ। এয়া মোৰ পিছফালে যিটো দেখিছে সেইটোৱে হৈছে মোৰ মৰমৰ ঘৰ। গতিকে আহক প্ৰথমতে আপোনালোকক দেখাওঁ লিভিং ৰুমটো। আৰু এইটোৱে হৈছে আমাৰ লিভিং ৰুমটো। খুবেই ডাঙৰ হয়, গতিকে ইমানবোৰ ডিটেইলছত আপোনালোকক নেদেখুৱাওঁ বাৰু, ক'ব নোৱাৰি নহয়। কোনোবা যদি চোৰটোৱে চাই থাকে ভিডিঅ'টো, কেনেবাকৈ চোৰ কৰি লৈ নগ'লেহে আছে বস্তুবোৰ। সেইকাৰণে আপোনালোকক অকণমান দেখুৱাম যাচ্ছে, বেয়া নাপাব। বাৰু এইটো হৈছে আমাৰ লিভিং ৰুম। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। মই লিভিং ৰুমটো দেখুৱাৰ আগতে আপোনালোকৰ ফাৰ্ষ্টে আমাৰ ধুনীয়া গাৰ্ডেনখন দেখাবলৈ পাহৰিলোৱে নহয়। যিহেতু বাহিৰৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো, ঘৰটোতো দেখুৱালোৱে, গাৰ্ডেনখন দেখুৱাব থাকিলে। গতিকে ৰ'ব, প্ৰথমতে আপোনালোকক মই আমাৰ ধুনীয়া গাৰ্ডেনখন দেখুৱাই লওঁ, তাৰপিছত ভিতৰৰ মই হেৰিবোৰ দেখুৱাই থাকিম। তেন্তে ব'লক গাৰ্ডেনলৈ যাওঁ। আৰু এইখনেই হৈছে আমাৰ ঘৰৰ ধুনীয়া ফুলনি বাগিচা এখন, আমাৰ ধুনীয়া গাৰ্ডেনখন। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? ধুনীয়া লাগিছেনে নাই? এইবোৰ পিছে মই একো নকৰোঁ দেই, আৰু মোৰ গাৰ্ডেনিঙত ইমান ইণ্টাৰেষ্টো নাই, কিন্তু দেখিবলৈ ধুনীয়া লাগে। সেইকাৰণে ভাবিলে আপোনালোকক দেখুৱাই দিওঁ। এইখন গাৰ্ডেনিং মানে আমাৰ মায়েহে ধুনীয়াকৈ ৰাখিছে দেই। পিছে আপোনালোকে কোনে কোনে গাৰ্ডেনিং ভাল পায় ক'বচোন মোক। আজি আকৌ এজনী কি হ'ল? এইবোৰ কি দেখুৱাই আছে? পিহু, তুমি আজি কি কৰিছা বাৰু? মোবাইলটো এনেকৈ লৈ ভ্লগ বনাইছা নি? আৰু গাৰ্ডেনখনত কি কৰিছানো? ইয়াত কি দেখুৱাই ফুৰিছা তুমি? মা তুমি বাৰু আকৌ মাজত ক'ৰ পৰা আহি ওলালাহি? আনকালটো নিজৰ কাম কৰি থাকা, আজি তোমাৰ কাম নাই নেকি? আনকালে মই কিবা এটা সুধিব ল'লেও তুমি বিজি আছো কৰি থাকা। আৰু এতিয়া আজি মই নতুনকৈ কিবা এটা কৰিব লৈছোঁ, তুমি আহি মাজতে মোক ডিষ্টাৰ্ব কৰি দিলা। দেখা নাই নেকি মই ভ্লগ বনাই আছোঁ, হোম টুৰ দেখাইছোঁ? তুমি ইয়াতে মাজতে ডিষ্টাৰ্ব কৰি নাথাকিবাচোন। দেখিছ পিহু, তুমি কি কৰি আছা ভালকৈ দেখিছোঁ, সেইকাৰণতে আচৰিত হৈছোঁ আৰু হাঁহিয়ে উঠিছে। আনকালেতো তোমাৰ এইবোৰ বনোৱাত একো ধান্দাই নাথাকে, এনি টাইম অকল ঘূৰি ফুৰা। আৰু এতিয়া মোক ক'বলৈ আহিছা যে মই তোমাক টাইম নিদিওঁ বুলি। তুমি ঘৰত কিমান টাইম থাকা সেইটো কোৱাচোন? পিছে আজি তোমাৰ ভ্লগ বনাবলৈ কি মন গ'ল? তাকো হোম টুৰ দেখাইছা। মা তুমি যোৱা নাই ইয়াৰ পৰা, দেখা নাই নি মই ভিডিঅ' বনাই আছোঁ? তুমি যে মোক ডিষ্টাৰ্ব কৰি চব একদম মানে বৰবাদ কৰি দিবা এতিয়া। হ'বচোন, মোৰ মন গ'ল আৰু নতুন বছৰ সোমাইছে, সদায় আৰু কিমান একেবোৰ কামকে কৰি থাকিম। সেইটো কাৰণে ভাবিলোঁ নতুন কিবা এটা কৰোঁ। আৰু এনেও আজিকালিচোন চবেই ভ্লগে বনাই থাকে, মই বনোৱাতনো কি আপত্তি আছে? আৰু জাহা তাহা মই ভ্লগ বনোৱা নাই নহয়, কিবা মই হোম টুৰহে দেখাইছোঁ। চবেই এনেকুৱা ভিডিঅ'বোৰ চাই খুব ভাল পায়, লোকৰ ঘৰত কি আছে কি নাই। সেইকাৰণে ভাবিলোঁ ময়ো আজি ফাৰ্ষ্ট ভ্লগ বনাব লৈছোঁ, যিহেতু এইটোৰ পৰাই আৰম্ভ কৰোঁ, তেতিয়া ভিউজটো বেছিকৈ পাম আকৌ। এতিয়া তুমি যোৱা ইয়াৰ পৰা, মোক ভিডিঅ' বনাবলৈ দিয়া, বুজিলা নহয়? যোৱা। চৰি দেই, বেয়া নাপাব আপোনালোকে। মানে মই এনেই কেতিয়াও এনেকৈ ভ্লগ বনোৱা দেখা নাই যে মায়ে, সেইকাৰণে আজি মই এনেকৈ ভ্লগ বনাই থকা দেখি মানে আচৰিতে হৈ গ'ল মায়ে। মই মানে কেতিয়াবা নকৰিবলগীয়া কামবোৰ কৰি দিওঁ যে, সেইটো কাৰণে। বাৰু পিছে আপোনালোকে গাৰ্ডেনখন এইখিনি দেখিছে নহয়, বাকী আৰু আছে, সেইবোৰ ইমানকৈ দেখাই নাথাকোঁ এতিয়া। বোলো এতিয়া গৈ পিনে মই আপোনালোকক মোৰ ৰুমটো দেখাওঁগৈ। এইটোৱে হৈছে মোৰ ধুনীয়া ৰুমটো। ধুনীয়া বুলি নকওঁ বাৰু, মই আকৌ এইবোৰ ডেক'ৰেশ্যনো কৰিব নাজানো নহয়। কিন্তু কিছুমানে নিজৰ ৰুমটো ইমান ধুনীয়াকৈ ডেক'ৰেট কৰি থৈ দিয়ে, দেখিবলৈ ভাল লাগে। সোমোৱাৰ লগে লগে একদম তাৰ পৰা ওলাবলৈ মন নাযায়, একদম পৰিৱেশৰ মানে ক'ৰবাত সোমাইছোঁ নিচিনা ফিল হয় ন। কিন্তু মই সেইবোৰ কৰি থাকিবলৈ নিবিচাৰোঁ। ৰুমটো যিমান পৰিপাটি খালী হৈ থাকে সিমানে মোৰ ভাল লাগে, সেইটো কাৰণে এনেকেই চিম্পলকৈ থৈছোঁ। বাৰু এতিয়া মই আপোনালোকক আৰু এটা বস্তু দেখাওঁ ব'লক। এইটো হৈছে মোৰ ৱাৰ্ড্ৰব। দেখিছে নহয় কিমান মানে বস্তুবোৰ খেবেং জেবেং হৈ আছে। মই মানে এইবোৰ মিলাই থাকিবলৈ বৰ টান পাওঁ। সেই বুলি আপোনালোকে নাভাবিব মই যে কিবা জেবেলি টাইপৰ ছোৱালী হয় বুলি। মই মানে পৰিপাটিকৈ থওঁ বস্তুবোৰ, কিন্তু ডেইলি এইটো মানে ঠিক কৰি থাকিবলৈ মন নাযায়। কেতিয়াবা যেতিয়া মুড হয় মানে, তেতিয়া গোটেইবোৰ বস্তু উলিয়াই পেলাওঁ, তাৰপিছত এটা এটাকৈ চিজি লগাই থৈ দিওঁ। কিন্তু আজি এনেকৈ আপোনালোকক দেখুৱাই দিলোঁ। আৰু বাকী ইয়াত কি আছে দেখিছে আৰু মোৰ কালেকশ্যন। গতিকে এয়াই, বাকী আৰু আপোনালোকক দেখুৱাবলৈ আছেই বহুত কিবা কিবি।
আৰু এতিয়া আপোনালোকক দেখুৱাওঁগৈ আমাৰ কিচেনটো, যিটোৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্কই নাথাকে। কাৰণ মই বনাই পিনে একদম বেয়া পাওঁ। কিন্তু মই খাই বহুত বেছি ভাল পাওঁ, আৰু সেইকাৰণে মোক যিমান খাবলৈ দিয়ে ইমানে বেছি ভাল পাওঁ। বনাবলৈ দিলে আকৌ একোৱে বনাব নাজানো, সেইকাৰণে কিচেনৰ লগত মোৰ একেবাৰে সম্পৰ্ক নাই বুলি ক'ব পাৰি। কিন্তু আজি আপোনালোকক দেখুৱাবৰ কাৰণেহে মই কিচেন যাব লৈছোঁ। বলক তেতিয়াহ'লে দেখুৱাওঁগৈ আপোনালোকক। আজি এটা ভ্লগ বনাওঁতে হোমটোৰ দেখাওঁতে মোৰ একদম মানে ধোঁৱা ওলাই গ'ল আৰু দেই। ভাগৰে লাগি গ'ল, ইফালৰ পৰা সিফালে সিফালৰ পৰা ইফালে। কিমান কি যে কৰিব লাগে এটা ভিডিঅ' বনাবলৈ। এতিয়াতো মেইন কামটো আছে, ভিডিঅ'টো বনালোহে হয়, এডিটিং কৰিবলৈ বাকী আছে। গড, এডিটিং কৰোঁতে এতিয়া মোৰ কিমান দিন লাগিব ঠিক নাই আৰু। এনেও একো নাজানো, এতিয়া কিমান মিলাব লাগিব, আকৌ ধুনীয়াকৈ ভইচ অভাৰ দিব লাগিব কিছুমান জেগাত। ভাগৰে লাগি গ'লচোন। এনেকৈ বাৰু মই ভ্লগ বনাবলৈ পাৰিমনে, ভ্লগাৰ বনিব পাৰিমনে ঠিক নাই আৰু দেই। কি হয় তথাপিও একো নাই, আৰম্ভ কৰিছোঁ যেতিয়া আৰম্ভ কৰিয়ে দিম আৰু। পিছে এটা কথা নহয়, মই বাৰু মোৰ নিজৰ লকাৰত একো নেদেখুৱালোঁ, কিন্তু মাৰ ৰুমত সোমাই পিনে মাৰ লকাৰত যে মই গোটেই বস্তুবোৰ দেখাই দিলোঁ। এতিয়া কি হ'ব বাৰু? মইতো এনেই ভয় খাইছোঁ। পাগলীজনী, ভিডিঅ'টো এডিটেই কৰা নাই আকৌ, ভয় খাবলৈনো কি আছে? ভিডিঅ'টো মানুহে দেখিলেহে ভয় থাকে। এতিয়ালৈকে মই ভিডিঅ' একো কৰাই নাই, মোবাইলতে আছে, ডিলিট কৰি দিব লাগিব, নহ'লে কেনেবাকৈ মায়ে দেখিলে মানে দিব ধুলাই। এনেও ৰিক্সৰ কথা আছে পাই, আৰু মাহঁতেতো ভালকৈ জানে মই যি কাম কৰিবলৈ যাওঁ তাত গণ্ডগোল লগামেই। এইবাৰ কিন্তু এইটো কামত একো গণ্ডগোল নলগাওঁ মই, সেইটো কাৰণে আগতীয়াকৈ সাৱধান হ'ব লাগিব। মাৰ সেইটো ভিডিঅ' ডিলিট কৰি দিম, নেদেখাওঁ। এই আমাৰ ভ্লগাৰ বাইদেউজনী। পিহু, ভ্লগ বনাই হ'লনে নাই হোৱা তোমাৰ? হ'ল যদি ব'লা ভাতটো খাই লওঁগৈ, অথনিৰ পৰা তোমাৰ কাৰণে মই ৱেইট কৰি আছোঁ। মোৰ কিন্তু ভোক লাগিছে দেই। তোমাৰ হ'লনে নাই নাজানো, আৰু নাই হোৱা যদি তুমি পিছত খাই থাকিবা, মই যাওঁ। কি যাওঁ? তুমি অকলে খালে নহ'ব নহয়। মই কিবা পিছত অকলে খাম নেকি? লগতে খাম আকৌ। আৰু মোৰ ভ্লগ বনোৱা অথনিতে হৈ গৈছে, এতিয়া এডিটিং কৰিবলৈ আছে, লাহে ধীৰে কৰি থাকিম। কিন্তু তুমি বাৰে বাৰে মই এনেকৈ কৈ নাথাকিবাচোন। কিবা এটা কৰিবলৈ মানে তুমি অকল হাঁহিয়ে থাকা, চিন্তা কৰিব নালাগে নহয়। মই এবাৰ একো গণ্ডগোল নলগাওঁ চাবা। এইবাৰ একদম ধুনীয়াকৈ কামটো কৰিম, তোমালোকেও কৈ যাবাগে পিহুৱে এইবাৰহে একদম কিবা এটা কাম গণ্ডগোল নলগোৱাকৈ কৰিছে বুলি। চাবা এইবাৰ একদম আগতীয়াকৈ প্ৰায় মানে সাৱধান হৈ থাকিম, যাতে একো গণ্ডগোলেই নালাগে। তুমি এতিয়া হাঁহি আছা তো, দেখুৱাই দিম তোমাক, ৰ'বা। হ'ব পিহু, পিছত কি দেখুৱাব আছে দেখুৱাই থাকিবা, ময়ো চাই আছোঁচোন। তুমি এইবাৰ গণ্ডগোল নলগোৱাকেই ধুনীয়াকৈ ভ্লগটো বনোৱা নে কিবা গণ্ডগোল লগোৱা, সেইটোতো পিছত গম পামেই এনেও। গতিকে হ'ব দিয়া, তোমাৰ ভিডিঅ' বনোৱা হৈ গ'ল যদি ব'লা বহিবাগে, মই ভাত বাঢ়োগে। হ'ব, মই কৈছোঁ নহয় এবাৰ একো গণ্ডগোল নলগা, তুমি চাই থাকিবা। মই এবাৰ ভ্লগ বনাম বুলি কৈছোঁ যেতিয়া ধুনীয়াকৈ ভ্লগ বনাম, আৰু ভিউজো বহুত আহিব। কাৰণ মই জানো নহয় মানুহে কি চাই ভাল পায়, কি চাই বেয়া পায়। হোমটোৰ দেখালে যেনেকুৱাহে ভিউজ আহে, লোকৰ ঘৰটো চাই মানুহে আকৌ বৰ ভাল পায় নহয়, সেইকাৰণে সেনেকুৱাই ভিডিঅ' বনাইছোঁ। চাবা একদম ভিউজ আহি যাব প্ৰথম ভিডিঅ'তে।